তো গাইজ দেখিব পাইছে যে আমাৰ তৰকাৰী উতলি আছে, ফিছ ৰেচিপি দেখিব পাইছে। তো দেখাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন বাৰু এবাৰ। তো মইতো গাইজ শাকত নতুন ৰেচিপিটো চবৰে পিনে আশা কৰা ভালে আছে। তো দেখিব পাইছে পিঁয়াজ দিলোঁ, তো এয়া বিলাহী, ভাতকেৰেলা, আলু, এইখন টেঙা পাত। তো গাইজ এতিয়া পিঁয়াজ ফ্ৰাই হৈ দেখিব পাইছে এয়া অলপ ৰঙচুৱা হ'ব দিছোঁ। তাৰপিছত ফ্ৰাই কৰিম, আলুখিনি দিম, বিলাহী দিম, এইবিলাক শাক দিম, টেঙা শাক আৰু মাছ ফ্ৰাই হৈ দেখিব পাইছে। পিঁয়াজ দি অলপ ফ্ৰাই হৈছে আৰু তো গাইজ আলু আৰু ভাতকেৰেলাখিনি দি দেখিব পাইছে এয়া পিঁয়াজ ফ্ৰাই হৈ গৈছে অলৰেডি। হালধি দি দিয়া হৈ গ'ল, দেখিব পাইছে অলপ জোখত দিছোঁ হালধিটো। পিঁয়াজখিনি অলপ কাঢ়া কাঢ়া হৈ গৈছে, এতিয়া নিমখ দিম। নিমখ অলপ দি দিব পাৰিছে, অলপ হিচাপত দিব লাগে নিমখ হালধিটো। নিমখটো কম পৰিমাণে দিলে ভাল মানে, পিছত চোকা হৈ গ'লে বেয়া আৰু। ফ্ৰাই হৈ আছে, এইটো হৈছে গৰম মিট মছলা, বছ হৈ যাব। জোখত দিব লাগে। দিব পাৰিছোঁ জলকীয়া দি দিছোঁ ফালি ফালি। তো ফালি দিলে মানে জলকীয়াটো জাল হয়, নহ'লে গোটাকৈ দিলে জাল নহয়। তো কেতিয়াবা খুন্দি দিয়ে মানুহে, আমি ফালি দিছোঁ আৰু পনীৰ হৈ আছে। এতিয়া আদা নহৰুখিনি দি দিছোঁ, দিব পাৰিছোঁ আদা নহৰু খুন্দি লৈ দিছোঁ। তো পিঁয়াজটো অলপ বেছিকৈ মানে সিজিলে একো নাই বাৰু, কোনো কথা নাই। এনেকুৱা কেতিয়াবা কাৰাকৈ খাব লাগে। অলপ ৰেড চিলি দি দিছোঁ, দেখিব পাৰিছে, যাতে অলপ কালাৰটো উঠে চব্জিত। এতিয়া ফ্ৰাই হৈ আছে আলু আৰু ভাতকেৰেলা। বিলাহীটো অলপ দেৰিকৈ দিম, আৰু টেঙা শাকটো আছে, টেঙা পাতটো অকণ পানী অলপ দিছোঁ যাতে লাগি নধৰে। পাৰিছোঁ এতিয়া অকণমান ঢাক মাৰি দিম, তাৰপিছত অলপ সিজিব দিম। এতিয়া ফ্ৰাই হৈ আছে, অকণমান পানী দিছোঁ যে, সেইটো কাৰণে অলপ সিজিবৰ কাৰণে দিলোঁ আৰু অকণমান পিছত বিলাহীখিনি দিম। ফ্ৰাই হৈ আছে চব্জি, ফ্ৰাই হৈছে। এতিয়া এইখিনি জিৰা পাউডাৰ দি দিছোঁ, সেইটো জিৰা পাউডাৰ দি দিলোঁ অলপ, যাতে জিৰা পাউডাৰ চব্জিটো ভাল হয় খাবৰ কাৰণে। দেখিব পাইছে বিলাহীখিনি দি দিছোঁ, যাতে সোনকালে সিজে। আলু চালু সিজা হৈ গ'ল, সেইটো বিলাহীখিনি সিজিবৰ কাৰণে অকণমান ফ্ৰাই কৰিব লাগিব, তাৰপিছত সিজিব আৰু তাৰপিছতহে মাছ দিয়া হ'ব। তাৰপিছতে মাছ ফ্ৰাই কৰি থোৱা আছে, মাছ দিয়া হ'ব। দেখিব পাইছে এতিয়া ফ্ৰাই হৈ গ'ল, বিলাহীও কমি গ'ল। এতিয়া পানীটো দি দিম, দেখিব পাব এতিয়া পানী দিয়া হৈ গৈছে জোখত। পানী উতলি আছে তৰকাৰীখিনি। এতিয়া টেঙা পাতখিনি দি দিম, এইখিনি টেঙা পাত, যাতে তৰকাৰীটো অলপ টেষ্টি হয়, টেঙা হয় সোৱাদ। তৰকাৰী উতলি আছে, কিন্তু উতলাৰ পিছত মাছটো দিম অলপ পাছত। অকণমান উতলিব দিছোঁ যাতে ধুনীয়াকৈ সিজে বস্তুবিলাক, আৰু মিঠা হ'ব আৰু টেঙা হ'বৰ কাৰণে। মাছটো অলপ দিয়া হৈছে, মিঠা হ'ব আৰু। দেখিব পাইছে তৰকাৰী উতলি আছে, টেঙা পাতটো দিয়াৰ কাৰণে কালাৰো উঠিছে দেখিব পাইছে। তো এতিয়া মাছখিনি দি দিম। এয়া মাছ দিলোঁ, এইটো পেষ্ট এনেকৈ দিছোঁ আৰু মাথাটো দিম। তো গাইজ মাছ দিয়া হৈ গ'ল, অলপ ঢাক মাৰি দিম। তেতিয়া উতলাৰ পিছত আৰু বেছি টাইম নালাগে, 5 মিনিট বা 5 মিনিট ৰাখিলে হৈ যাব, তো ধুনীয়াকৈ উতলি যাব। দেখিব পাইছে আমাৰ ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। তো গাইজ দেখিব পাইছে যে আমাৰ তৰকাৰী উতলি আছে, ফিছ ৰেচিপি দেখিব পাইছে। তো দেখাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন বাৰু এবাৰ। তো মইতো দেখাটো ভালেই দেখিছোঁ। তো দেখিব পাইছে ধুনীয়াকৈ উতলি আছে তৰকাৰীখিনি। তো হৈ গ'ল আৰু বন্ধ কৰোঁ, ভাত খোৱা সময়ত লগ পাম বাৰু। তো চাই থাকক ৰেচিপিটো। তো গাইজ দেখিব পাইছে মাছ বাকি ল'লোঁ, এই দুপৰীয়া দালি ভাজি আছে। তো এয়া মানে ওচৰৰ ৰুমৰ কাষৰ লগৰটোৱে দিছে গাহৰি মাংস আৰু কোমোৰা বনাইছিলোঁ দেখিব পাৰিছে গাইজ। তো
তো মই ভাল পাওঁ গাহৰি মাংস খাই পিনে আৰু ছাগলী মাংস খাই পিনে। তো আগতে মানে ছাগলীৰ পূৰা ফেভৰেট আছিলোঁ, এতিয়া মানে গাহৰিটোও লাহে লাহে হৈছে আৰু দিব পাৰিছে মাংস গাহৰি আৰু কোমোৰা। তো এয়া ভাত বাঢ়ি ল'লোঁ। তো এতিয়া খাওঁ ৰাইজ। আজিৰ খানাটো এনেকুৱাই আছে। তো আকৌ এটা নতুন ৰেচিপি লগ পাম। তো আজিলৈ ইয়াতে ভিডিঅ' সমাপ্ত কৰিছোঁ। বাই বাই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ।